নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। ৰাজ্যৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বহুদিনীয়া দীৰ্ঘদিনীয়া পদক্ষেপ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিও তেওঁলোকৰ লক্ষ্যত ছাকচেছফুলি উপনীত নোহোৱাৰ আঁৰত কি ৰহস্য আৰু তেওঁলোকক শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় এক অভিশপ্ত আইন আনি অভিশপ্ত যিটো আইন 2017-18 চনৰ আইন, সেই আইনখন জাপি দি তেওঁলোকক প্ৰাধিকৰণৰ পৰা বঞ্চিত কৰি ৰাখি আছে। এয়া এক ৰহস্যৰ বিষয়ে আপোনালোকে নিশ্চয় অৱগত। তেওঁলোকে বিনা বেতনে ইমান দিন 20-30 বছৰ ধৰি কৰ্মৰত হৈ থকাৰ পিছতো তেওঁলোকক চৰকাৰে কোনো প্ৰাধিকৰণৰ আওতালৈ অনাৰ কাৰণে বা প্ৰাধিকৰণৰ পৰা বঞ্চিত কৰি ৰখাৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে, এয়া এক চিন্তাৰ বিষয়। তেওঁলোকে যি মানৱ সেৱাত 20-25-30 বছৰ ধৰি কৰ্মৰত হৈ আছে, তেওঁলোকৰ প্ৰাপ্য কেতিয়া তেওঁলোকে উপকৃত হ'ব, ছাকচেছফুলি তেওঁলোকৰ সফল হ'ব মিছন, এয়া এক জটিল বিষয়। আৰু ৰাইজৰ আগত যদি এইটো জনমত এৰি দিয়া হয়, সকলো ৰাইজ মিলি নিশ্চয় এই শিক্ষকসকলক সমৰ্থন কৰিব, ছাপোৰ্টত ভোট দিব। তেওঁলোকৰ এই অভিশপ্ত আইন সংশোধন অতি দৰকাৰী। আইনটো সংশোধন কৰি বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰিব লাগে। ৰাজ্যৰ যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী আছিল, সেই সময়ত কিন্তু এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব বুলি তেওঁৱেই এখন লিষ্ট বনাইছিল, আৰু এই লিষ্টৰ তালিকাৰ ভিত্তিতেই এই শিক্ষকসকল আজিও আশালৈ কৰ্মৰত হৈ আছে। তাৰে পৰিপ্ৰেক্ষিতত ৰাজ্যত প্ৰায় 20,000 শিক্ষয়িত্ৰী বঞ্চিত হৈ আহিছে। প্ৰায় 2400খন বিদ্যালয়, 2300+ বিদ্যালয় এতিয়ালৈকে প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ আছে। মুঠতে 2017-18 চন আইনখন সংশোধন কৰিব লাগিব। আৰু তাৰে পৰিপ্ৰেক্ষিতত অহা 18 মাৰ্চত, এই চলিত মাহৰ 18 তাৰিখে গুৱাহাটীৰ একেবাৰে লখৰা, যিটো গুৱাহাটীৰ লখৰা বিহুতলী আছে, এই বিহুতলী খেলপথাৰত চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদত এইবাৰ নামি আহিব সকলো জাতীয় দল সংগঠন, লগতে থাকিব অভিভাৱকসকল আৰু বিদ্যালয় পৰিচালনাৰ সমিতি, SMC, বুদ্ধিজীৱী আৰু সচেতন ৰাইজ, লগতে আইনজ্ঞ আৰু সকলো শিক্ষক কৰ্মচাৰীৰ উপস্থিতি এইবাৰ গুৱাহাটী কঁপাই তুলিব। গতিকে আগন্তুক 18 মাৰ্চত হ'বলগীয়া লখৰা বিহুতলী খেলপথাৰত যাতে কোনো অৱহেলা নকৰে, ঘৰত বহিয়েই নিউজটো চাই বা ঘৰতে বহি নিউজটো চাম বুলি যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাবি আছে, তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে। প্ৰাপ্যৰ বাবে ওলাই আহক ৰাজপথলৈ। তাৰিখটো মনত ৰাখিব, 18 মাৰ্চ। হৰমন বৰা ছাৰে নিশ্চয় ঘোষণা কৰি দিব আপোনালোকক। লগতে 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত এই শিক্ষক কৰ্মচাৰীসকল তেওঁলোকৰ চৰম অন্যায়, প্ৰতাৰণা আৰু পৰোক্ষভাৱে শিক্ষক যি তেওঁলোকক হত্যা কৰিব বিচাৰিছে শিক্ষক কৰ্মচাৰীসকলক, তাৰ প্ৰতিবাদ হিচাপে তেওঁলোকে আন্দোলন কৰিব। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে 2016 চনৰ বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাধিকৰণৰ বাবে এক প্ৰতিশ্ৰুতি দিছিল, আৰু সেই প্ৰতিশ্ৰুতি আৰু শদিয়াৰ পৰা ধুবুৰীলৈ নিৰ্বাচনী সভাসমূহৰ ভাষণত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, আৰু সেই কথা ক্ষমতাৰ অধিষ্ঠিত হৈ চৰকাৰখনে পাহৰি গ'ল। ইলেকশ্যন জিকাৰ পিছত এই বিষয়টো তেওঁলোকে পাহৰি গ'ল। গতিকে 2022 চনৰ 20 অক্টোবৰৰ দিনা সংস্থাক দিয়া প্ৰতিশ্ৰুতি পাহৰি নগৈ
অৱশিষ্ট শিক্ষানুষ্ঠানৰ দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণ কৰিবলৈ দাবী জনোৱা হৈছে। অন্যথা এই চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম ৰাইজ বৌদ্ধিক মহল আৰু ভেঞ্চাৰ শিক্ষকসকলৰ দৃষ্টিত এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে কলংকিত হৈ থাকিব বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চিঠিযোগে সংস্থাৰ 12জনীয়া প্ৰতিনিধি দল এটাক মাতি নি মাননীয় মুখ্যমন্ত্ৰী নিজেই আলোচনা তেওঁলোকত মিলিত হৈছিল আৰু সেই আলাপ আলোচনাৰ অন্তত 2017 আৰু 18 চনৰ পথ প্ৰাধিকৰণৰ আইন সংশোধন কৰিব বুলি শিক্ষক কৰ্মচাৰীসকলক আশ্বাস দিছিল। আৰু 2013 আৰু 21 চনত যিসকল শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণ বঞ্চিত হৈ পৰিছিল তেওঁলোকক প্ৰাধিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। গতিকে এইবাৰ প্ৰাধিকৰণ যদি নকৰে তেনেহ'লে তেওঁলোকে নিৰ্বাচনত ভাগ নলয়, তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিব বুলি হুংকাৰ দিছে। গতিকে অসম চৰকাৰে এই দুৰ্ভগীয়া শিক্ষকসকলক বিনা চৰ্তে প্ৰাধিকৰণ কৰিব লাগে। ৰাজ্যৰ প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্য দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি নকৰিলে আগত যি লোকসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত অসহযোগ কৰাই নহয়, তেওঁলোকে ভোট বৰ্জনৰো সিদ্ধান্ত ল'ব। এই বক্তব্য সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সদৌ অসম অপ্ৰাধিকৃত কৰ্মচাৰী সংস্থাই 2017-18 চনৰ শিক্ষানুষ্ঠানৰ পথ প্ৰাধিকৰণ আইন 15ৰ মুহূৰ্তৰ পৰাই বিৰোধিতা কৰি আহিছে। তদুপৰি বঞ্চিত সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী প্ৰাধিকৰণৰ জৰিয়তে ন্যায্য প্ৰাপ্তিৰ বাবে মাত মাতি বিভিন্ন সময়ত প্ৰতিবাদ ধৰ্ণা আদি কাৰ্যসূচীৰ জৰিয়তে গণতান্ত্ৰিকভাৱে দাবী জনাই আহিছে। এইবাৰ অতি কম সময়ৰ ভিতৰত যদি প্ৰাধিকৰণ নকৰে তেনেহ'লে 18 মাৰ্চত তাৰিখটো আপোনালোকে মনত ৰাখিব, 18 মাৰ্চত কেৱল এই অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সদস্যসকলেই নাথাকিব, শিক্ষকসকলেই নাথাকিব, তাত থাকিব জাতীয় দল সংগঠন, লগতে পেৰেণ্ট টিচাৰ, অভিভাৱকসকল আৰু SMC অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতি, লগতে বুদ্ধিজীৱী আৰু সচেতন ৰাইজ, আইনজ্ঞ আৰু সকলো শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত তাতে কামনা কৰিছে হৰমন বৰা ডাঙৰীয়াই। এইবাৰ সকলোৱে উপস্থিতি হৈ তেওঁলোকৰ এটাই দাবী, বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে। আৰু আমাৰ অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ'লে এই বিদ্যালয়সমূহৰ ভূমিকা কিন্তু অতুলনীয়। কাৰণ এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট পজিটিভভাৱে সহায় সহযোগিতা কৰিছে, কিয়নো ইয়াৰে মাতৃভাষা একমাত্ৰ দুখীয়া ল'ৰা ছোৱালীবিলাকেই তাতে পঢ়িবলৈ আহে। আৰু আজিকালি যিসকল উচ্চ শ্ৰেণী বা ধনী শ্ৰেণীৰ মানুহ তেওঁলোকেতো সদায় প্ৰাইভেট ছেকশ্যনত পঢ়ে, তাত ইংলিছ মিডিয়ামত পঢ়ায়। গতিকে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী অকল এই যিসমূহ অপ্ৰাধিকৃত বিদ্যালয় আছে তাতে কিন্তু তেওঁলোকে অধ্যয়ন কৰিবলৈ আহে। আৰু যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকৰ বিদ্যালয়সমূহত এই ছাত্ৰ ছাত্ৰীসকল অধ্যয়ন কৰে। গতিকে অসমীয়া ভাষাৰ ৰক্ষাৰ কবচ এই ছাত্ৰ ছাত্ৰীসকলেই। গতিকে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিব, নহ'লে তেওঁলোকে কিন্তু বঞ্চিত হ'ব আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ যিটো আমাৰ জাতি ৰক্ষাৰ ক্ষেত্ৰত এটা বাধা বা হেঙাৰ হৈ পৰিব। গতিকে পোনপ্ৰথমে এই বিদ্যালয়সমূহ প্ৰাধিকৰণ খুবেই গুৰুত্বপূৰ্ণ। শ্ৰোতাৰ শিক্ষাগুৰুসকল আমাৰ এই চেনেলৰ জৰিয়তে এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিব। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।